ভাতৃত্ববোধৰ বাণীৰে শনিবাৰে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উজ জোহা। দেশৰ লগতে ৰাজ্যতো উলহ মালহেৰে ঈদ উজ জোহা উদযাপনৰ বাবে চলিছে প্ৰস্তুতি। সজাই পৰাই তোলা হৈছে ৰাজ্যৰ প্ৰতিটো মছজিদ, ঈদগাহ, মাজাৰৰ লগতে ধৰ্মীয় স্থানসমূহ। একেদৰে ঈদৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা ঈদ উজ জোহাৰ প্ৰাক্ষণত গুৱাহাটী মহানগৰীৰ ভিন্ন ভিন্ন স্থানতো চলিছে ব্যাপক প্ৰস্তুতি। উদুলি মুদুলি হাজী মুছাফিৰ খানা ইছলপুৰ। শনিবাৰৰ পুৱা ফজৰৰ নামাজৰ পাছতেই সমাপন হ'ব ঈদৰ নামাজ। ঈদ উজ জোহা কুরবানি ঈদ অহাকালি ইনশাআল্লাহ গোটেই বিশ্বৰ লগতে ইণ্ডিয়া আমাৰ অসম ইনশাআল্লাহ অহাকালি ঈদ উজ জোহা বিভিন্ন মছজিদত বিভিন্ন টাইমত নামাজ হ'ব আৰু সকলো জাতি জনগোষ্ঠী জাতি ধৰ্ম নিৰ্বিশেষে আমি সবকে ঈদৰ উলাগ ঈদৰ মুবাৰকবাদ ঈদৰ শুভেচ্ছা আমি সবকে জনালো যাতে বিশেষ কৰি আমাৰ অসমত শান্তি সম্প্ৰীতি মিলাপ্ৰীতি সদ্ভাৱ সবৰ উন্নতি হয় সবৰ শুভকামনা আমি কৰিলো আৰু যাতে আমি সকলো জনগোষ্ঠীয়ে বিশেষ কৰি অসমত মিলিজুলি থাকিব পাৰো। অসম শান্তিময় পৰিৱেশ আছে আৰু ইয়াতকৈ আৰু বেছি শান্তিময় পৰিৱেশ হয় তাৰ কাৰণে আমি সবকে কামনা কৰিলো। ইপিনে ঘৰৰ বজাৰত পূৰ্বতকৈ এইবাৰ বৃদ্ধি পাইছে সামগ্ৰীৰ দাম। ঈদ উল ফিতৰৰ তুলনাত ঈদ উজ জোহাৰৰ বজাৰত পূৰ্বৰ দৰে নাই গ্ৰাহকৰ ভিৰ। কুৰবানী ঈদত নহয়, কুৰবানী ঈদত ইমান মানুহ নহয়, কম হয় মানুহ। আচ্ছা, এতিয়া এনে ধৰি লওক আপোনালোকৰ কিমানমান মানুহ আহিছে এতিয়ালৈকে? আহিছে ভালেখিনি আহিছে, কিন্তু ঈদ উল ফিতৰতকে এতিয়া আপোনালোকৰ অলপ কম হয়। এয়া 250 300 আৰু আগতকে দাম বাঢ়িছে নেকি? বাঢ়িছে, এইবাৰ দাম বাঢ়িছে। আনপিনে প্ৰতিবাৰৰ দৰে এইবেলিও ঈদৰ উপলক্ষে অৱলম্বন কৰা হৈছে বিশেষ সতৰ্কতা। অন্য জাতি জনগোষ্ঠীৰ ধৰ্মীয় অনুভূতিত যাতে আঘাত নহয় তাৰ বাবে সতৰ্ক হোৱাৰ আহ্বান ইছলামপুৰ মছজিদৰ পেছ ইমামৰ। সৰ্বধৰ্মীয় লোকৰ মাজত ভাতৃত্ববোধ আৰু শান্তি প্ৰতিষ্ঠাৰ হকে দোৱা কৰিব বুলি মন্তব্য পেছ ইমামৰ। মুছলিম মানুহ বেছি আছে, আপোনালোকে তাতে কুৰবানীৰ যে নিয়ম সেইটো মানি কুৰবানী দিয়ক। য'ত মুছলিম মানুহ কম আমাৰ হিন্দু ভাই ভনী বেছি আছে তাতে যাতে তেওঁলোকে এইবোৰ কুৰবানী নকৰে যিবোৰ কৰিলে তেওঁলোকৰ মনত এটা আঘাত হয়। গতিকে চাই চিন্তি আমাৰ দেশ আমাৰ মাটি আমি সবে শান্তিত থাকিব বিচাৰোঁ, সবৰ লগত মিলাপ্ৰীতি আমি বিচাৰোঁ আৰু সবৰ শান্তি কামনা কৰোঁ। আৰু বিশেষ কৰি আমাৰ ভাৰত আৰু বিশেষ কৰি অসমত যাতে আমি সকলোৱে মিলি থাকিব পাৰোঁ সেইটোৱে কামনা কৰিলোঁ ঈদৰ এটা শুভ আৰম্ভণি। ঈদৰ বাবে গুৱাহাটীত কৰ্মসূত্ৰে থকা লোকসকল ঢাপলি মেলিছে নিজৰ মৰমৰ ঘৰখনলৈ। সেয়ে গুৱাহাটী মহানগৰী আন দিনৰ তুলনাত খালী হৈ পৰিছে। গাড়ী মটৰৰ ভিৰ কিছু সেৰেঙা দেখা গৈছে। গুৱাহাটীৰ পৰা হিমাদ্ৰী ৰেখা ভৰালী আৰু পুনাকন আহমেদ।